নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ ফাৰ্ম এখনলৈ। ফাৰ্ম মানে নতুনকৈ গাহৰি কেইটামান আনি আমাৰ ভাই এটাই পুহিছে, তাকে মই অকণমান ভিডিঅ'টো আপোনালোকলৈ দিম বুলি ভিডিঅ'টো বনাব আহিলোঁ ইয়ালৈ। আৰু আমাৰ বেছি দূৰ দূৰণিও নহয়, আমাৰ নামৰূপ দিলি বাগান, তাতে আমাৰ ভাই এটাই গাহৰি দুই এটা আনি পালন কৰিছে। গাহৰি পুহিনো কি উপকৃত হৈছে তাকে মই ভাইৰ পৰা অলপ জানিব বিচাৰিম। তাকে এতিয়া মই গৈ আছোঁ এতিয়া আপোনাৰ গাহৰি ফাৰ্মৰ ওচৰলৈ। এই আমাৰ বিপুল ভাইটি দেউতাক কচু কাটি আছে, মই তাকে তাৰ ওচৰতে ফাৰ্মখন আছে, মই দেখাবলৈ গৈ আছোঁ। কচু কাটিছে? কচু কাটিছে ন? কচু কাটি পিনি আকৌ এতিয়া সিজাব? লগত কিবা কি দিব? তুগুৰি ন? এইখিনি কেইদিনমান যাব? কালি দিনটো যাব ন? ঠিক আছে, লাগি থাকক, খুব ভাল কথা। মোৰ ভাইটিৰ মাক হয়, আমাৰ গাহৰি কাটি আছিলে দেউতা, তেখেতৰ মিছেছ হয়নে? হয়। এই দানাখিনি অকণমান চাইড দেখা দিছোঁ। এইখিনি দানা সিজাই থৈছে মায়ে গাহৰিৰ কাৰণে। কেইদিন যাব মা এইখিনি? হয় নেকি? বন্ধুসকল, মই আহিছোঁ এতিয়া গাহৰি দেখাম আপোনালোকক। সেইফালে আছে ন? ঠিক আছে। এইটো এটা গঁৰাল হয়, ইয়াত গঁৰালটো খালী হৈছে। এতিয়া মাকজনীয়ে পোৱালি দিব, পোৱালিখিনি তেতিয়া আনি পিনি ইয়াত থ'ব, পোৱালিত দুখ নাপায় তেতিয়া। মই সেইফালে আছে গাহৰিকেইটা, সেইফালে দেখাব। এইটো হৈছে পাঠাত হৈছে, আপোনালোকে বহুতে গম পাই পাঠা কি কাৰণে থয়, সেইখিনি বেলেগকৈ নকওঁ আৰু আপোনালোকে নিজে গম পাব। তাৰপৰা মই আৰু ইফালে এইগৰাকী কি হয়? এইগৰাকী মাইকীটো ন? এইজনীয়ে হৈছে মাইকীজনী। আৰু এই মানে এতিয়া গাভিনী আছে নি ভাইটি? এতিয়া গাভিনী আছে, এবাৰ দিলে আকৌ এবাৰ দিব এতিয়া। মই তাকে আপোনালোকক দেখাব আহিলোঁ। কম মানুহে গাহৰি পুহিব লাগে, এজনী আনি পিনি এতিয়া দুটা হ'ল, দুটাৰ পৰা চাৰিটা হ'ব, চাৰিটাৰ পৰা পাঁচটা হ'ব, তেনেকৈ ঘৰখন চলি থাকিব পাৰি। আৰু মই ধুনীয়াকৈ দেখাই দিছোঁ আগফালৰ পৰা পাছফালৰ পৰা। মাকজনী আকৌ এবাৰ দেখাই দিছোঁ ধুনীয়াকৈ। এইজনী বৰ ডাঙৰ সঁচ হয় দেই, বৰ ভাল মৰম লগা গাহৰি হয়। এইটো হৈছে পাঠাটো, চাওক পাঠাটো বহুত দীঘল। এতিয়া ভিডিঅ'ত ইমান দীঘলকৈ দেখি নাপাব, তথাপিও এনেই মই ওচৰৰ পৰা চাইছোঁ বহুত দীঘল হয়। আৰু এনেকুৱা পাঠা লাগে। আপোনালোকক যদি এই ক্ৰছ কৰিবলৈ যদি আছে তেতিয়া ইয়ালৈ লৈ আহিব পাৰিব, ক্ৰছটো দিয়াই দিয়ে ইয়াতে ধুনীয়াকৈ। আৰু আপোনাৰ গাহৰি আপোনালোকে পোহক, চাকৰিটো নহ'লেও গাহৰি দুটা যদি আনি পোহে, 6-7 মাহত এটা গাহৰি বিক্ৰী কৰিব পাৰে। আৰু সেই এটা গাহৰি পোৱালি দাম হ'ল 600 টকা, 6000 টকা। 6000 টকা হয় এটা পোৱালি দাম। আৰু এনেকৈয়ে 10-12টালৈকে পোৱালি দিয়ে। আৰু তেনেকৈয়ে আমি একো কাম বন নহ'লেও সেই গাহৰি পুহিয়ে, গাহৰি পোহপাল দিয়ে আমি ঘৰখন চলি থাকিব পৰা যায়। ল'ৰা ছোৱালীৰ পৰা ধৰি ঘৰখনো চলে, ল'ৰা ছোৱালী স্কুল মানে গোটেইখিনি হেৰি কৰিব পাৰে। মই একদম ধুনীয়াকৈ দেখাইছোঁ, চাওক। এতিয়া দানা দিব যে, দানা দিব আহিছে বুলি দাঙি হেৰি কৰিছে, ভোক লাগি আছে। এতিয়া দানা দিব টাইম হৈছে, দানা দিয়া টাইম। আপোনালোকেও এনেকৈ গঁৰাল এটা বনাই পিনি ধুনীয়াকৈ গাহৰি পোহক, খুব ভাল লাগিব। আৰু এইবিলাকৰ লগত থাকিলে দিনটো কেনেকৈ যায়গৈ ক'বই নোৱাৰি। বন্ধুসকল, ভিডিঅ'টো দেখালোঁ আৰু ধন্যবাদ। জয় আই অসম।